আক্তাৰ হুছেইনে আৰু লগত 4জন আছিলে মোক ধৰি বান্ধি মেলি নিছিলে মোক বহুত মাৰিছে মই এটা এজাহাৰ কৰিছিলোঁ জাজৰি থানাত ছাৰে কাইলৈ আক্তাৰক শুনিছোঁ ধৰিছে মই ছাৰক ধন্যবাদ জনালোঁ আক্তাৰে নি পেলাই বহুত মাৰিছে মোক এতিয়া ছাৰক মই হুকুম বিচাৰটো চাওঁ আৰু নাকতো চাওক নাকখনত মোক মাৰিছে আৰু কাপোৰ এতিয়াও দাগ আছে কাপোৰটো খুলিলেও মোক দাগ ওলাব কেনেকুৱা মাৰিছে এইটো ছাৰক মই হুকুম বিচাৰটো চাওঁ এতিয়া কি নিছে আৰু মোৰ এটা মোবাইল নিছে এটা বাইক নিছে টকা 95,000 নিছে নি পেলাই লুটপাট কৰিছে এইবিলাক নি পেলাই মোক বান্ধিও ৰাখিছিলে মোক মাৰি পেলাব বোলে মোৰ মেঘালয় লৈ যাব নি পেলাই মোক পুতি থ'ব তেনেকুৱা বুলি কৈছে মই যেন তেন পলাই আহিলোঁ তাৰপৰা আহি মই আৰক্ষীক জনালোঁ কালি ধৰিছে ছাৰে মই ধন্যবাদ জনালোঁ এতিয়া SP ছাৰক মই ধন্যবাদ জনালোঁ মানুহটো শুনিছোঁ বহুত আক্তাৰে বহুত এনেকুৱা কাম কৰিছে বহুত মানুহৰ মাটি দালালি চালালি এইবোৰ ডকাইতি এইবোৰ আগৰ পৰাই কৰি আছে তাৰ লগত আৰু 3-4জন আছে তেনেকুৱা কৰিছে এই মানুহটো ছাৰে ধৰিলে মই ছাৰৰ তাত হুকুম বিচাৰটো চাওঁ হুকুম বিচাৰটো কৰি দিয়ে বহুত অত্যাচাৰ কৰে ডিমাপুৰৰ পৰা ওৰ পৰা তোৰ পৰা কিবা কিবি আনে সি কিবা আমাৰ জাগাৰ বহুত বদনাম কৰিছে আমাৰ গোটেই খোপা ৰাইজ বহুত কষ্ট পাই আছে লগত আৰু মাইকী মানুহ বহুত কষ্ট পাই আছে এনেকুৱা অৱস্থা হৈছে আমি মুছলিম ধৰ্মৰ মানুহ গোটেই মানুহে নমাজ পঢ়ি দোৱা কৰি আছে যে সমাজত এনেকুৱা মানুহ থাকিব নালাগে আমাৰ সাংবাদিকসকলক বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি দুআষাৰ কথাও ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত আক্তাৰ আলী নামৰ এজন গুণ্ডা প্ৰকৃতিৰ ব্যক্তি হয় তেওঁ মাজত এটা মানুহ ধৰি আনি তাৰ ঘৰত সোমাই পেলাই মাৰপিট কৰিছে টকা পইচা লুণ্ঠন কৰিছে আৰু বাইক এটাও লৈ আহিছিল তাৰপিছত সেই মানুহটো ঘৰৰ পৰা পলায়ন কৰি যোৱাৰ পিছত তেওঁ এই যিটো ঘৰত নি পেলাই থৈছিল সেই ঘৰৰ মানুহজনক মানে হেৰি কৰিছে প্ৰেছাৰ দিছে তেওঁক মাৰিব ধৰিব কাটিব বুলি কৈছে তাৰপিছত সেইজন মানুহ গৈ পেলাই প্ৰশাসনৰ ওচৰ চাপি পেলাই তাত কিবা এটা এজাহাৰ দিছে এজাহাৰ দিয়াৰ পিছত তেওঁক মানে আহি পেলাই গাঁৱত কয় যে তেওঁ বোলে চব পুলিচ প্ৰশাসন যিমান আছে তাৰ পকেটৰ ভিতৰত লৈ পেলাই সি ঘূৰে থানা সদৰ থানা হাৱৰ থানা জাজৰি থানা চব বোলে তাৰ পকেটৰ ভিতৰত আহি পেলাই দম দি আছে সেই দমৰ ভয়ত যিজন মানুহ ঘৰত নি পেলাই থৈছিল সেইটো নিৰহ মানুহ সেই ভয়তে পলাইছে ইয়াৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত